আজি আৰু এটা নতুন ভিডিঅ' এটা সকলোকে স্বাগতম জনাইছোঁ। কেতিয়াবা যদি 2-3টা বস্তু বনাব মন নাযায়, আপোনালোকে এটা বস্তুৰে ভাত খাব পাৰি। ইমান সহজ ৰেচিপি এটা মই আজি লৈ আহিছোঁ। তাৰ কাৰণে মই বেঙেনাখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু এইখিনি মই অলপ তেলত ফ্ৰাই কৰি ল'ম। আৰু কেতিয়াবা আমাৰ বহুত এলাহ লাগে নহয়নে বাৰু? আৰু তেতিয়া আমাৰ তেনেকৈ বিশেষকৈ 2-3টা আইটেম বনাবলৈ মন নাযায়, তেতিয়াহ'লে এই ধৰণে একেবাৰে শ্বৰ্টকাট এটা ৰেচিপি বনাই পেলাই ভাত খাব পাৰি আৰু বহুত ভাল লাগে। আৰু বেঙেনাখিনি মই এই ধৰণে পুৰা ভালকৈ অলপ তেল দি পেলাই আৰু অলপ ৰঙচুৱা কৰি পেলাই মই এই ধৰণে ভাজি লৈছোঁ। আৰু এতিয়া এইখিনি ভাজি হৈ গ'ল, মই তুলি পেলাই থৈ দিছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে। এতিয়া সেই কেৰাহীখনতে মই অলপ গোটা জিৰা দিছোঁ আৰু পিঁয়াজ অলপ দিছোঁ। দি পেলাই এইখিনি অলপ ভালকৈ মই ভাজি ল'ম। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব। আৰু মই তিয়াই থৈছিলোঁ বাকলি নথকা মুগডাল, আৰু এইখিনি মই পুৰা ফুলি গ'লগৈ। আৰু এতিয়া সেই তেলতে মই এইখিনি ভালকৈ দি দিছোঁ, যাতে ভালকৈ অলপ দেৰি মই ভালকৈ এইখিনি মানে ভাজি কৰি ল'ম। তেতিয়া কি হ'ব, মুগ দালিৰ এটা কেঁচা গোন্ধ এটা থাকে, সেই গোন্ধটো গুচি যাবগৈ। আৰু ইয়াত মই অলপ বেছিকৈ নহৰু আৰু অলপ আদা দি দিছোঁ, আৰু কেঁচা জলকীয়া আৰু বিলাহী দি দিছোঁ। আৰু দি আকৌ এইখিনি অলপ ভালকৈ মই ভাজি ল'ম। আৰু এইটো ভজাৰ ওপৰতে কথা, ভাজি ল'লে মানে বেছি ভাল হয়, তেতিয়া আৰু পিছলৈ খুব ধুনীয়া এটা মানে ফ্লেভাৰ হয়। আৰু ইয়াত মই জিৰা ধনিয়া পাউডাৰ দিছোঁ, জলকীয়াৰ পাউডাৰ দিছোঁ, হালধি দিছোঁ, আৰু অলপ মই গৰম মছলাৰ পাউডাৰ দিছোঁ। আৰু এতিয়া এইখিনি অলপ ভালকৈ মই লৰাই ল'ম, আৰু নিমখো দি দিছোঁ লগতে। আৰু এইখিনি খুব ভালকৈ মই এতিয়া লৰাই ল'ম, যাতে মছলাখিনিও ভালকৈ মিক্স হৈ যায়। আৰু যিহেতু দালি হয়, ইয়াত পানী দিবই লাগিব, নহ'লে এইখিনি নিসিজিব। সেইকাৰণে মই ইয়াত অলপ পানী দি লৈছোঁ আৰু অলপ গোটা গৰম মছলা দি লৈছোঁ। আৰু এতিয়া এইখিনি মই অলপ ঢাকি দিম সিজালৈকে। আৰু এইখিনি যেতিয়া অলপ গোটেই পানীখিনি এবজৰ্ব কৰি ল'লে আৰু দালিখিনিও সিজি গ'লগৈ। এয়া চাওক, দালিখিনিও পূৰা সিজি গ'লগৈ। আৰু এতিয়া ইয়াত মই অলপ পানী দিম। আৰু এই ৰেচিপিটো কেতিয়াবা ৰাতিও বনাব পাৰে, ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে। খুবেই সহজ হয় ৰেচিপিটো, খুবেই ভাল লাগে খাবলৈ। আৰু এতিয়া ইয়াত মই অলপ কচুৰি মেথি ওপৰৰ পৰা দি দিম। অলপ কচুৰি মেথি দিলে ভাল লাগে, তাৰ ফ্লেভাৰটো খুবেই ভাল লাগে। আৰু এতিয়া এইখিনি মই অলপ উতল আহিবলৈ দিম। আৰু এতিয়া এইখিনি মই যিখিনি আছিলে, বেঙেনাখিনি ফ্ৰাই কৰি থৈছিলোঁ, এই বেঙেনাখিনি মই ইয়াত দি দিম। দি পেলাই মই 5-10 মিনিটমান অলপ হাই ফ্লেমত উতলাই ল'ম। আৰু বেঙেনা চাব এনে ফ্ৰাই কৰোঁতেই এইখিনি সিজিয়ে যায়গৈ। আৰু এতিয়া ইয়াত অলপ মছলাখিনি অলপ ভালকৈ সোমাই যাব। আৰু এয়া চাওক, এইখিনি আমাৰ কিমান ধুনীয়া হৈছে, আৰু একেবাৰে বহুত লোভনীয় হৈছে। আৰু এটা বস্তুৰে খাব পাৰি। ইয়াত অলপ মই মান ধনিয়া অলপ দি দিছোঁ, আৰু এইখিনি মই